Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যন আৰু মবিজ মুণ্ডাৰ। আজি এটা সৰু টপিক আনিছো। টপিকটো যদিও সৰু কিন্তু ইয়াৰ ব্যৱহাৰ বহুত বেছি। যিকোনো মেথছ যেটা তুমি কম্পিটিটিভ এক্সামত কৰিবলৈ যাবা এটা কৰবাত এই টপিকটো তোমাক খকজা লগাই দিয়ে আৰু অলপ বিপদতো কেতিয়াবা পেলাই দিয়ে। তো সেই টপিকটো হৈছে লসাগু আৰু গসাগু। শুনি চাগে এনেকুৱা লাগিছে ইমান সৰু টপিক আজি সাৰে কিয় আনিছে। আৰু সৰু টপিক কৰে যাতে পিছত আপুনি জানা মেথছ যাতে এৰি থৈ আহিব লগা নহয় বা কৰবাত আৰু ভুলকৈ কৰি থৈ আহিব লগা নহয়। গতিকে তাৰ কাৰণে লসাগু আৰু গসাগু যাক আমি এলচিএম আৰু এইচচিএফ বুলি কওঁ সেই টপিকটো অতি সোনকালে কেনেকৈ ওলাব পাৰি কাৰণ আমি বহুতে জানো ওলাব মেক্সিমামে জানে কিন্তু টাইম বহুত লাগে। গতিকে ইয়াক অলপ সোনকালে ওলাব পাৰিলে কি হয় এইবোৰ বহুত সৰু বস্তু গতিকে ইয়াৰ কাৰণে বেছি বা এক্সট্ৰা টাইম খৰচ কৰাটো মানে ভাল নহয়। গতিকে পলম নকৰি এলচিএম এইচচিএফ বা লসাগু গসাগু সোনকালে কেনেকৈ ওলাব পাৰি মুখে মুখে কৰিব পাৰি সেই বিষয়ে আমি আজি কথা পাতিম শিকাম আৰু আপোনালোকে শিকিব মানে চেষ্টা কৰিব। ঠিক আছে। তো আজি টপিকটো হৈছে একদম বেসিক এটা টপিক এলচিএম এইচচিএফ যাক আমি লসাগু আৰু গসাগু বুলি কওঁ আৰু সেই টপিকটো আমি আলোচনা কৰিম। টপ 20 টেষ্ট সিৰিজ 20খন টেষ্ট সিৰিজ আছে ডিএমই এক্সামৰ কাৰণে আসাম পুলিচ এক্সামৰ কাৰণে এখন আপুনি ঘৰতে নিজক চেক কৰিবৰ কাৰণে আজি টাইম ললে আজি ৰাতিপুৱা মই 1 নম্বৰ টেষ্ট সিৰিজখন কৰি আজি 2 নম্বৰ টেষ্ট সিৰিজ অল সাবজেক্ট আছে। ঠিক আছে দুটা ল্যাঙ্গুৱেজত আছে আৰু লাষ্টত কিতাপৰ লাষ্টৰ ফালে সলিউশনো দিয়া আছে। আপোনালোকে ল'ব পাৰে যিকোনো কিতাপৰ দোকানৰ পৰা নতুবা পুস্তকগৃহ.com ৰ পৰা ল'ব পাৰিব। এখন গাইডবুক ইয়াত কমপ্লিট কনসেপ্ট আছে ডিটেইলস আছে এখন ইংলিশ মিডিয়াম এখন আসামিজ মিডিয়াম দুয়োখন अवेलेबल আছে। আপনি যিকোনো পৰীক্ষাৰ কাৰণে ডিএমই হোক বা বেলেগ আপনি পৰীক্ষাত বহি আছে আপনি ল'ব পাৰে আপোনাৰ হেল্প হ'ব। ঠিক আছে। তো আগবাঢ়িছো আমি এলচিএম এইচচিএফৰ একেবাৰে প্ৰথম কথাটো হৈছে যেটো কনসেপ্ট বুলি কোৱাৰ লগে সিম্পল ভাষাত মই আজি এলচিএমৰ বিষয়ে অকমান কম তাৰ পিছত যদি ক্লাসটো ভাল লাগে তেতিয়া মই এইচচিএফটো আপোনালোকক বুজাই দিম। ঠিক আছে প্ৰথমে এলচিএমটো বুজাই দিম যদি আপোনালোকে ভাবে কি কামত আহিব দেন এইচচিএফটো মই আপোনালোকক কৰাই দিম। ঠিক আছে। তো এলচিএম বুলি ক'লে এল মানে হৈছে লোৱেষ্ট সি মানে হৈছে কমন আৰু এম মানে হৈছে মাল্টিপল। ওকে লোৱেষ্ট কমন মাল্টিপল যাক অসমীয়াত আমি কি বুলি কওঁ লঘিষ্ঠ সাধাৰণ গুণিত। একদম সিম্পল যে ট্ৰেডিশনাল মেথডত ক'ব যাও আমি ইয়াক কেনেকৈ কৰো কিন্তু আজি মইতো আপোনাক কোনটো শিকাম দুটা একেলগে কওঁ। ওকে তো ট্ৰেডিশনাল মেথড বুলি ক'লে সাপোজ ইয়াতে আপুনি দেখিছে 3 আৰু ইয়াতে সাপোজ দেখিছে আপুনি 4 হল দুয়োৰে লসাগু ওলাবৰ কাৰণে প্ৰথম আমি কি কৰিছিলো দুয়োৰে গুণিতক ওলাবলৈ কি ওলাবলৈ গুণিতক যাক আমি মাল্টিপল বুলি কওঁ। গুণিতক বুলি ক'লে 3 নেউতাখন 3 1 গুণ 3 2 গুণ 6 3 3 গুণ 9 4 3 গুণ 12 5 3 গুণ 15 এনেকৈ গৈ থাকে হয় না আৰু 4 নেউতাখন 4 1 গুণ 4 4 2 গুণ 8 4 3 গুণ 12 4 গুণ 16 এনেকৈ আপুনি গৈ থাকিব। হল এতিয়া এই 3 নেউতাখন আৰু 4 নেউতাখনত আপোনালোকে কিছুমান কমন নাম্বাৰ পাব। ওকে যেটো ইয়াৰ মাজত আছে সাধাৰণ বুলি কমন কিছুমান আপুনি সংখ্যা পাব যাক আমি কমন মাল্টিপল বা সাধাৰণ গুণিতক বুলি কওঁ। তো কমন বুলি ক'লে আপুনি ইয়াতে 12 দেখিছে ইয়াতে 12 দেখিছে ইমান মনে চাব 24 পাব ইয়াতো চাব 24 পাব। তো এনেকুৱা কিছুমান কমন নাম্বাৰ আছে চাব 12 24 এনেকুৱা কিবা কিবি কমন নাম্বাৰ আপোনালোকে ইয়াতে পাব। আৰু এই কমন নম্বৰ খিনিৰ বা কমন মাল্টিপল খিনিৰ যেটো একেবাৰে সৰু যাক আমি লঘিষ্ঠ বা লোৱেষ্ট বুলি কওঁ আটাইতকৈ যেটো আটাইতকৈ সৰু কোনি আছে 12 এই 12 টোক আমি কি বুলি কওঁ এলচিএম বা লসাগু বুলি কওঁ। সিম্পল একদম কনসেপ্টত এটো কথা কিন্তু আমি আজি এটো মেথড দেখিকো আমাৰ বেলেগ মেথড আমাৰ তাত আছে। তো প্ৰথম কথা হৈছে কনসেপ্ট আমি এনেকৈ ওলাইছিলো 1 নম্বৰ 2 নম্বৰতে আমাৰ আৰু এটা মেথড আমি ইউজ কৰিছিলো আৰু সেই মেথডটো আছিল এনেকুৱা তোমালোকে নিশ্চয় মনত আছে আপু ইয়াতে 12 আছে আৰু ইয়াতে 16 আছে দুয়োৰে যদি লসাগু ওলাব লাগে 2 নম্বৰ মেথডটো কি আছিল আমি এটা চুটি হৰণৰ নিয়ম ব্যৱহাৰ কৰিছিলো মনত আছে ইয়া সদায় মৌলিক সংখ্যা দি হৰণ কৰিব লাগে মানে 2 দি যদি আপুনি হৰণ কৰে 2 দি কেইবাৰ যাব 6 বাৰ 2 দি যদি আপুনি হৰণ কৰে কেইবাৰ যাব 3 বাৰ আৰু 3 দি কৰিলে কেইবাৰ যাব এবাৰ মনত আছে এনেকুৱা 16 কো যদি আপোনালোকে হৰণ কৰে 2 দি কৰিলে কিমান 8 2 গুণ 16 2 দি কৰিলে 4 2 গুণ 8 আকৌ 2 দি কৰিলে 2 2 গুণ 4 হল। এতিয়া আপুনি 12ত আপুনি কি পাইছে 12ত আপুনি পাইছে 2 পাইছে দুটা মানে 2 স্কয়াৰ আৰু এটা কি পাইছে 3 হল আৰু 16ত আপোনালোকে কি পাইছে 16ত আপোনালোকে পাইছে 2 পাইছে 1 2 3 4টা হল। এতিয়া যদি ইহতৰ আমি লসাগু বা এলচিএম ওলাব লাগে ইয়াৰ নিয়মটো কি আছিল এল মানে আছিল লোৱেষ্ট বা লসাগু মানে এলৰ যোনটো অসমে লঘিষ্ঠ সৰু কিন্তু লব লাগে ডাঙৰ পাৱাৰটো মানে কেনেকুৱা 2 আছে দুটা 2 আছে 4টা কিন্তু তুমি লব লাগিব এল লোৱেষ্ট কিন্তু লব লাগিব কিন্তু ডাঙৰটো মানে কিমানটা লব 4টা 3 এটা আছে এটাতকৈ আৰু ডাঙৰ নাই তো আমি এটাই লৈছো তো এইটো হৈছে এলচিএম। এই দুটা একদম কমন নিয়ম যিটো নিয়ম অলৰেডি আপোনালোকে ইউজ কৰি আছে বা আমিও আপোনালোকক শিকাই আছো। এতিয়া আমি ইমানখিনি কৰিবৰ কাৰণে আমাৰ যদি সময় নাই তো আমি কৰিম কেনেকৈ ঠিক আছে। তো তাৰ কাৰণে প্ৰথমতে আমি যদি চাব যাওঁ সাপোজ কেইটামান নম্বৰ লৈছো 2 4 তাৰ পিছত লৈছো 12
এনেকুৱা আমি নাম্বাৰ লৈছো ঠিক আছে এই তিনটা নম্বৰ আমি কি উলাব লাগে এই তিনটা নম্বৰ আমি লসাগু বা এলচিয়াম উলাব লাগে ওকে প্ৰথমতে আপুনি কি কৰিব আটাইতকৈ ডাঙৰ নম্বৰটো আপুনি চাওক কি আছে 12 সেই 12 টোক 2 দিও হৰণ যায় সেই 12 টোক 4 দিও হৰণ যায় যদি আটাইতকৈ ডাঙৰ সংখ্যাটোক বাকি থকা সংখ্যাকেইটা যদি হৰণ কৰিব পাৰে তেন্তে সেই 12 টোকে আমি কি বুলি কম এই 12 টোকে আমি এলচিয়াম বুলি কম এনেকুৱা নম্বৰ যিমান নাথাকক সব 2 আছে ইয়াতে 4 আছে ওকে এনেকুৱা আৰু বহুত কিবা কিবি নম্বৰ আছে সব ইয়াতে 12 আছে ইয়াতে 24 আছে ইয়াতে সব 48 আছে তো আপুনি দেখিছে আটাইতকৈ ডাঙৰ কি আছে 48 48 আপুনি দেখিছে 2 দি হৰণ যায় 4 দি যায় 12 4 গুণ হয় 24 2 গুণ হয় আপুনি গোটেই কেইটা সংখ্যা সব 48 হৰণ কৰিব পাৰে গোটেই কেইটা সংখ্যা যদি 48 হৰণ কৰিব পাৰে ইয়া যোনটো এলচিয়াম এই এলচিয়ামটো আপোনালোকে কি লিখিব পাৰিব 48 লিখিব পাৰিব এটো হৈছে প্ৰথমটো নিয়ম যেটো আপোনালোকে কৰবাত শুনিছে কৰবাত দেখিছে তো আমাৰ ষ্টুডেন্ট খিনিৰ কাৰণে এবাৰ মই কৰাই দিছো যদি যিসকলে জানে ইটস গুড ফৰ মানে আপুনি নিজৰ কাৰণে ভাল আৰু যিসকলে নাজানে তেওঁলোকে শিকি ল'ব পাৰে ঠিক আছে ইয়ালে ক্লিয়াৰ আছে ওকে এতিয়া কিছুমান এনেকুৱা নম্বৰ আছে ইয়াতে আছে 8 ইয়াতে আছে 4 ইয়াতে আছে সাপোজ 12 হল এতিয়া কথাটো আটাইতকৈ ডাঙৰ সংখ্যাটো 12 কিন্তু 12ক 4 দি হৰণ যায় কিন্তু 8 দি হৰণ না যায় হল তো 4 দি যদি 12 হৰণ যায় বা 4 দি যদি 8 হৰণ যায় তেতিয়া তুমি 4 টো লিখিব পাৰা নিলিখিব পাৰা ঠিক আছে এতিয়া তুমি এটা কাম কৰা যেটা আটাইতকৈ ডাঙৰ সংখ্যা 12 12 যিখন নেউটা মানে 12 2 গুণ 12 3 গুণ 12 4 গুণ 12 5 গুণ সেই নেউটাখন তুমি তেতিয়ালৈকে মাতি থাকিবা বা তেতিয়ালৈকে তুমি কাউন্ট কৰিবা যেতিয়ালৈকে ইহঁতৰ অচৰত থকা যিকেটা নম্বৰ হেকাটা নম্বৰ যাতে হৰণ কৰিব পৰা সংখ্যাটো বিচাৰি পায় তেতিয়ালৈকে তুমি 12 নেউটাখন মাতি থাকিবা হল তো 12 নেউটাখন মাতিলে 12 2 গুণ কিমান 24 12 3 গুণ কিমান 37 আপুনি কে লিখি গৈ আছে অনেকা বেলেগ বেলেগ নম্বৰ পাব কিন্তু আপুনি গম পাব প্ৰথমটো লিখাৰ লগে আপুনি চেক কৰিব 24 ইও হৰণ কৰিব পাৰে নেকি পাৰে ইও হৰণ কৰিব পাৰিছে নেকি পাৰে দ্যাট মিন্স নেউটাখন মাতাৰ লগে লগে কাখত থকা সংখ্যাকেটা যদি হৰণ কৰিব পাৰিছে তেন্তে বাকিকেটা আপোনালোকে চাব নালাগে যেটো সংখ্যা আপোনালোকে পাইছে এই সংখ্যাটোৰ নামে কি হ'ব এলচিয়াম দ্যাট মিন্স এলচিয়াম কিমান হ'ব 24 ক্লিয়াৰ ওকে লগতে আপুনি এটো এনেকো চাব পাৰে সাপোজ 2 4 আছে 8 আছে আৰু 12 আছে ওকে 4 দি 8 হৰণ যায় বা 4 দি 12 হৰণ যায় তো 4 টো আপোনালোকে কাটিও দিব পাৰে তাক চাবৰ দৰকাৰ নাই কাৰণ অলৰেডি যেটো হৰণ কৰিব পাৰি আছে তো তাক আৰু প্ৰয়োজন নাই আমি তাৰপিছত অকল ইহত দুটাৰ পৰা আপুনি কি কৰিব ডাঙৰ সংখ্যাটো 12 2 24 24ক 8 হৰণ কৰিব পাৰিছে 24 টো আমাৰ কি হ'ব এলচিয়াম হ'ব বুজি পাইছে প্ৰবলেম নাই ক্লিয়াৰ ওকে এটো আমাৰ টেলিগ্ৰাম দে এটো আমাৰ টেলিগ্ৰাম চেনেল ম্যাথছৰ অভিচ্ছে জয়েন হৈ থাকিব স্ক্যান কৰি ল'ব পাৰে এটো হোৱাটসঅ্যাপ গ্ৰুপ হয় চেনেল হয় একচুয়ালি ম্যাথছৰ অভিচ্ছে এই দুটাৰ আপুনি জয়েন হলে গোটেই আপডেটবোৰ পাই থাকিব যাক যি মানে আপডেট লাইক গোটেইখিনি ক্লাছৰ আপডেট কেতিয়া কি হয় কোনটো ক্লাছ কেতিয়া হয় কি টপিক পঢ়াম গোটেই কথাখিনি এই দুটা বস্তু লগত ৰিলেটেড হৈ আছে ঠিক আছে ওকে নেক্সট এটা এনেকুৱা আছে 2 আছে ইফালে 8 আছে ওকে আৰু ইফালে সাপোজ কিবা এটা নম্বৰ আছে 11 ঠিক আছে আমি ইহত তিনটা যেতিয়া এলচিয়াম উলাব যাম 2 দি যেতিয়া 8ক হৰণ যায় তেনে 2 টোৰ কাম নাই হল এটা 8 গুণ থাকিল 11 কিন্তু মনত ৰাখিবা 11 টা কি সংখ্যা হয় 11 টা প্ৰাইম নম্বৰ যাক আমি কি বুলি কম মৌলিক সংখ্যা বুলি কম আৰু যদি কৰবাত কিবাকে এটা মৌলিক সংখ্যা আহি যায় মৌলিক সংখ্যা আমি এনেকুৱা এটা সংখ্যা যিটো সংখ্যাক বেলেগে হৰণ কৰিব নোৱাৰে আৰু মৌলিক সংখ্যা যদি বেলেগে হৰণ কৰিব নোৱাৰে তেন্তে তাৰ নেউতাখন যদি মাতিও থাকা তুমি এনেকুৱা কোনো জায়গা সংখ্যা বিচাৰি নাপাবও পাৰা যিটো ই হৰণ কৰিব পাৰে তো লগলে তুমি কি কৰিবা দুইটো যে গুছি গল ইহত দুটা কি কৰিবা 8 আৰু 11 টো তুমি পূৰণ কৰি দিবা পূৰণ কৰি দিয়ালে যিটো আনসাৰ পাবা সেই আনসাৰটোৰ নামে হৈছে এলচিয়াম বুজি পাইছানে কোৱা সেই আনসাৰটোৰ নামে কি হয় এলচিয়াম হয় ক্লিয়াৰ ওকে নেক্সট ওয়ান 3 আছে ইয়াতে 6 আছে ইয়াতে 9 আছে ইয়াতে 12 আছে হল ইহতৰ আমি এলচিয়াম উলাব লাগে তো আমি জানো 3 দি 6 হৰণ যায় কোনো 3 টোৰ কাম নাই 6 দি 12 হৰণ যায় কোনো 6 টোৰ কাম নাই অকল কোন থাকিল 9 আৰু 12 ওকে এটা তুমি ইহত দুটা যেটো প্ৰাইম নম্বৰ নহয় বা মৌলিক সংখ্যা নহয় তো 12 নেউটাখন তুমি মাতা 12 দ্বিগুণ কিমান 24 চেক কৰিছা 9 দি না যায় 12 3 গুণ কিমান 37 4 9 গুণ 37 তো 9 দি গৈছে তো 36 টো আমাৰ কি হৈ যাব এলচিয়াম হৈ যাব ঠিক আছে পাইছা তুমি এলচিয়াম ইজ what 36 ইয়াৰ আছে ওকে ঠিক আছে ওকে নেক্সট কেতিয়াবা এনেকুৱা প্ৰাইম নম্বৰ থাকিব পাৰে সাপোজ ইয়াতে 3 ইয়াতে 5 ইয়াতে সাপোজ কিবা এনেকুৱা 11 তিনটা সংখ্যা যদি প্ৰাইম নম্বৰ হৈছে বা তিনটা সংখ্যা যদি মৌলিক সংখ্যা হৈছে তেতিয়া ইহতৰ আমাৰ বেলেগ হাতৰ আমাৰ ৰাস্তা নাই তো আমি এটাই ৰাস্তা আছে সেই ৰাস্তাটো হৈছে যিকেটা সংখ্যা ইয়াত আমি দেখিছো গুটেকেটা সংখ্যা আমি নিজে নিজে কি কৰি দিব লাগিব পূৰণ কৰি দিব লাগিব পূৰণ কৰিলে 5 3 গুণ কিমান 15 ইয়াতে কি আছে 11 doke আমি পূৰণ কৰিলে কিমান 165 আৰু এটোকে আমি কি বুলি কম
এলচিয়াম বুলি কম যদি প্ৰাইম নাম্বাৰ থাকে তাৰ আমাৰ হাতত বেলেগ ৰাস্তা নাই বুজি পাইছা ইয়ালৈকে এনেকুৱা আৰু কিবা কিবি কোৱেশ্চন আছে লাগিলে মই কেইটামান দি থৈ দিওঁ তোমালোকে কৰিব পাৰিবা সাপোজ এনেকুৱা দিছো 3,6,12,18 ইয়াৰ এলচিয়াম কিমান হয় এবাৰ কবা এক নম্বৰ দুই নম্বৰটো ইয়াত দিয়া আছে 5,25,50 ইয়াৰ এলচিয়াম কিমান হয় এবাৰ জনাবা ওকে আৰু 7,11,13 ইয়াৰ এলচিয়াম ওকে আৰু 6,12,18,24 ওকে আৰু ইয়াতকে যে ডাঙৰ নম্বৰ আহিব তোমাৰ হাতত আমাৰ অলৰেডি এই যোনটো ডিভিজন মেথড এই ডিভিজন মেথডটো আছে আৰু অলৰেডি মই ইনটু কৰিবলৈ যেটো কৰাইছো সেই মেথড দুটা আছে গৰি সেই দুটা মেথড তুমি ইউজ কৰিব পাৰা আমি কেৱল সৰু নম্বৰখিনি ডিটেইলছখিনি কৈছো কাৰণ বহুত বেছি ডাঙৰ নম্বৰ আমাৰ এলচিএম ইউজ নহয় খুব কম না সৰু নম্বৰ ইউজ হয় গৰি সেই সৰু নম্বৰখিনি কাৰণে যাতে বাহিৰত এনেকে বাৰে বাৰে উলাব যাব নালাগে ওকে আৰু এনেকুৱা এটা নাম পদ্ধতি আছে এটো পদ্ধতি চাগে জানা এটো পদ্ধতি যদি কোনোবাই নাজানা মই কৈ দিছো আপুনি স্ক্ৰিনশ্বট লৈ লোৱা আমাৰ এনেকুৱা এটা নিয়ম আছে যে কেতিয়াবা বেছি সংখ্যা একেলগে থাকিলে সাপোজ 2,4,6 এনেকুৱা থাকিলে আমি এনেকো এলচিএম উলাও এটো এটা নিয়ম আছে যেটো নিয়ম তোমালোকে ইউজ কৰিছা 2 দি এবাৰ যাব 2 দি দুবাৰ যাব 2 দি তিনিবাৰ হৈ গল আৰু যদি যাবা নগলে গোটেইখিনি ইনটু কৰিবা 3 2 6 6 2 6 6 2 কিমান 12 আৰু এই যোনটো হৰণ নিয়ম আছে হৰণ নিয়মটো ইউজ কৰিব মতে ডাইৰেক্ট পৰীক্ষাত এলচিএম উলাব নিদিয়ে কিন্তু পৰীক্ষাত যেতিয়া এটা ভগ্নাংশ থকা কিবা যদি ইকুৱেচন থাকে ইকুৱেচনটো ভাঙিব লাগে তেতিয়া এলচিএম লাগা হয় কোৰ ফ্ৰেকশনৰ প্লাস মাইনাস যাতে এলচিএম লাগা হয় হেনেকুৱা ক্ষেত্ৰত যাতে সৰু এটা এলচিএমৰ কাৰণে তোমাৰ হাতৰ পৰা 2 3 মিনিট বা 5 মিনিট গুছি না যায় হেখনি সময় সেই 5 মিনিটটো তোমাৰ কাৰণে ইম্পৰ্টেন্ট হৈ যাব গতিকে এলচিএম খিনি যদি বুজি পাইছা তো এইচএফ খিনি এবাৰ মই বুজাই দিম সৰু সৰু কথা কিন্তু খুব ইম্পৰ্টেন্ট হয় মই হেতু কথা কৈ আছো ওকে আৰু এটো চেনেলত আমি যিমানখিনি সৰু কথা সৰু বস্তু শিকাব চেষ্টা কৰো আৰু ইয়াৰ এইচএফ যোনটো আছে গহাও তাৰ ওপৰতো যদি লাগে কমেন্ট কৰি জনাবা মই দিবৰ চেষ্টা কৰিম আসাম পুলিচৰ সিৰিজটো কন্টিনিউ হৈ থাকিব ডিএমইৰ কাৰণে ক্লাস হৈ থাকিব কমপ্লিট ফ্ৰী যেটো ইউটিউব হয় ইউটিউবত সব ফ্ৰী হয় গতে ফ্ৰী হিচাপত গতে কোৰ্স হিচাপত গতে বস্তু দি আছো আৰু কাৰোবাৰ কিবা টপিকৰ অসুবিধা আছে তলত অলৰেডি বহুতখিনি টপিক কৰোৱা আছে তুমি অকমান তলফালে বহুতখিনি ভিডিও আছে চাবা তুমি বহুতখিনি টপিক কৰোৱা আছে সব টপিক কৰোৱা আছে কেৱল তুমি বিচাৰি লবা প্ৰতিটো টপিক তুমি ইয়াতে পাবা লপমান নতুন ক্লাছত চাই থাকিবা আপোনাৰ আপোন চেনেল একেলগে থ্যাংক ইউ সো মাচ